আপুনি যদি এজন মানুহক ঠগায় নেদেখাজনে সেইজন মানুহক কোনো আন দিশৰ পৰা নিশ্চিতভাৱে জিকাই তুলিব। আপুনি মানুহজনক ঠগাই যিমানখিনি জয়ৰ আনন্দ পাব তাতকৈ বেছিকৈ নেদেখাজনে তেওঁক আন কোনো দিশৰ পৰা অলৌকিকভাৱে বেছি আনন্দ দিব। আপুনি এইভাৱে আনন্দ পাব যে আপুনি জিকি গ'ল বা আপোনাৰ লাভ হ'ল। দিন যাব, বছৰ যাব, মাহ যাব। এদিন হঠাতে দেখিব আপুনি কোনো এটা ঠাইত ৰৈ গ'ল। আপুনি সকলোতকৈ পিছুৱাই পৰিল আৰু আপুনি ঠগি কষ্ট দিয়াজন আপোনাতকৈ বহু দূৰ আগবাঢ়ি গ'ল। আজি আপুনি আনক ঠগিছে, এটা দিন আহিব আপুনিও আনৰ পৰা ঠগ খাব। আৰু যদি আনে ঠগিলেও নিজক ধৈৰ্য ধৰি ৰাখিব পাৰে, সেইজনৰ ওচৰলৈ জয় দুদিন দেৰিকৈ হ'লেও নিশ্চয়কৈ আহিব। কোনে কি ক'লে, কোনে কি ভাবিলে বা কি ভাবিব, এইবোৰক লৈ আমি বেছিভাগ সময় ব্যস্ত হৈ থাকোঁ। ভালকৈ থাকিবলৈ হ'লে বা জীৱনত ভালকৈ বাচি থাকিবলৈ হ'লে প্ৰথমতে নিজেই সিদ্ধান্ত ল'ব লাগিব যে আমি নিজৰ বাবে জীয়াই থাকিম নে আনৰ বাবে। কোনে কি ক'লে, কোনে কি ভাবিলে, এইবোৰকে মূৰত লৈ জীয়াই থাকিলে জীৱনত সমস্যাৰ বাহিৰে আন একো লাভ নহয়। কিন্তু যদি আনে আপোনাক দিয়া জাজমেণ্ট আপুনি আৰু ল'বলৈ বন্ধ কৰে, তেতিয়া বুজিব যে ইউ আৰ ৰিয়েলি ছ' প্ৰিটি ইন ইয়ৰ অ'ন ৱে। তাৰপিছত দেখিব আপুনি নিজকে নিজে বুজিব পাৰিছে, চিনিব পাৰিছে, নিজৰ দৰে থাকিব পাৰিছে। এইটোৱে আপোনাৰ বাবে বহুত ধুনীয়া আৰু শান্তিৰ অনুভৱ। কেতিয়াবা মৌন হৈ থাকি শান্তি অনুভৱ হয়। কথা পাতিলে কথা বাঢ়ে, তৰ্ক কৰিলে তৰ্ক বাঢ়ে। যদি নিজৰ অধিকাৰ বিচাৰে তেতিয়া আকৌ কাজিয়া বাঢ়ে। কথাত লাগিলেই সম্পৰ্ক নষ্ট হয়। মৌন হৈ থকা বা মুখ বন্ধ কৰি সহ্য কৰাটো বহুত কঠিন হ'লেও সম্পৰ্ক এটা বচাই ৰাখিবলৈ কেতিয়াবা হয়তো ভাল হৈ পৰে। কিন্তু মাজে মাজে বহুত ভাগৰুৱা যেন অনুভৱ হয়। সুখ বা দুখৰ অনুভৱবোৰ হেৰাই যায়। ইচ্ছা হয় যেন সকলোৰে পৰা হেৰাই যাওঁ। এনে লাগে যেন জনশূন্য এখন ঠাইত মুকলি আকাশৰ তলত থিয় হৈ চিঞৰি চিঞৰি মনৰ সকলো দুখ উলিয়াই দিওঁ। কিছু বাস্তৱ কথা, যাৰ সৈতে মনৰ মিল নাই সেইজনৰ লগত সম্পৰ্ক নাৰাখিব। য'ত আপোনাৰ গুৰুত্ব নাই তাত যোৱাটো ত্যাগ কৰক। যিজনে আপোনাক বুজি নাপায় সেইজনক বাৰে প্ৰতি বুজাবলৈ চেষ্টা কৰি নাথাকিব। সত্য কথা ক'লে যি খঙত অগ্নিশৰ্মা হৈ পৰে, সেইজনৰ সৈতে কথা পতা বন্ধ কৰক। আপোনাৰ চকুত যিজন ধৰা পৰিলে যে তেওঁ নিজ প্ৰকৃতিৰ, সেইজনৰ লগত আৰু সম্পৰ্ক নাৰাখিব। জীৱনত সমস্যা আহিলে ভাঙি নপৰিব। আনৰ কষ্ট দেখি কেতিয়াও আনন্দ প্ৰকাশ নকৰিব। যিসকল মানুহ সহজতে সলনি হয় তেওঁলোকৰ সৈতে বেছি চলা ফুৰা নকৰিব। যদি প্ৰশ্ন কৰা হয় ভালকৈ বা সুখত থকাৰ চিক্ৰেটটো কি, তেতিয়া উত্তৰ দিব পাৰি যে নিজৰ অনুভৱ আৱেগবোৰক নিয়ন্ত্ৰণত ৰাখি জীয়াই ৰাখিব পৰাটো। এটা কথা মনত ৰখা উচিত যে আৱেগৰ বশৱৰ্তী হৈ নিজৰ মনত লুকাই ৰখা গোপন অনুভূতিবোৰক আনৰ আগত খুলি কোৱা একেবাৰে উচিত নহয়। কোনো এজনৰ প্ৰতি আপোনাৰ অনুভূতি কিমান গভীৰ সেইটো প্ৰমাণ কৰাৰো প্ৰয়োজন নাই। সকলো কথা খুলি ক'লে মানুহৰ মূল্য হেৰাই যায়। মানুহজন শূন্যতাত বিলীন হৈ যায়। আৰু কি জানে, যদি আপুনি আৱেগৰ বশত নিজৰ লুকাই থকা অনুভূতিবোৰ আনৰ আগত প্ৰকাশ কৰে, এটা সময়ত এই কাৰণটোৰ বাবে আপুনি দুখৰ মুখামুখি হ'বলগীয়া হয়। সেয়া হয়তো দুদিন আগতে বা পিছতে, কিন্তু দুখ পোৱাটো নিশ্চিত। আচলতে আনৰ আগত অনুভূতি প্ৰকাশ কৰাতকৈ নিজকে অকলশৰে গোপন কোঠাত ৰাখি কান্দি লোৱাই ভাল। মৌনতাৰে দীঘল হুমুনিয়াহ কঢ়াই ভাল। নিজকে নিজৰ লগত ৰাখি কল্পনাত ডুব যোৱাই অধিক শান্তিকৰ। কাৰণ দিনটোৰ অন্তত আপুনি কেৱল আপোনাৰ কষ্টবোৰ যেনেকৈ মাত্ৰ আপোনাৰ, সুখবোৰো ঠিক মাত্ৰ আপোনাৰেই হোৱা উচিত। সেইবাবে যিমান পাৰি আমি আমাৰ আৱেগক নিয়ন্ত্ৰণত ৰখা আৰু গোপন সুখ আৰু দুখৰ অনুভূতিবোৰক নিজৰ মাজতেই সঞ্চয় কৰি ৰখা উচিত। তেতিয়াই ভালে থকাটো আটাইতকৈ সহজ হ'ব, সুখত থাকিবলৈ সুবিধা হ'ব। আমাৰ আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা হ'ব পাৰে আমি প্ৰতিনিশা জাগি দেখা সপোনবোৰ। আমাৰ বাবে আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা হ'ব পাৰে মানুহে আমাক কৰা অৱজ্ঞা আৰু অৱহেলাৰ ক্ষণবোৰ। আমাৰ বাবে আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা হ'ব পাৰে
মানুহৰ কটু কথাবোৰ। আমাৰ বাবে আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা হ'ব পাৰে আপোনাৰ মনৰ গোপন কথাবোৰ, যিবোৰ কথা আপুনি নিজকে এটা অৱস্থালৈ লৈ গ'লে কম বুলি মনৰ ভিতৰতে সযতনে ৰাখি থৈছে। অন্ততঃ নিজৰ মনৰ ভিতৰৰ সেই জমা কথাবোৰ ক'বলৈ হ'লে আপুনি অন্ততঃ এবাৰ সফল হ'বই লাগিব।